লখিমপুৰ স্নাতকোত্তৰ প্ৰশিক্ষণ মহাবিদ্যালয়ৰ জ্যেষ্ঠ প্ৰবক্তা ৰূপালী গোস্বামীক বিদায়ী সম্বৰ্ধনা। লখিমপুৰ স্নাতকোত্তৰ প্ৰশিক্ষণ মহাবিদ্যালয়ৰ জ্যেষ্ঠ প্ৰবক্তা ৰূপালী গোস্বামীক আজি মহাবিদ্যালয়ৰ তৰফৰ পৰা বিপুলভাৱে সম্বৰ্ধনা জনায়। শিক্ষয়িত্ৰীগৰাকীক আজি পুৱা তেখেতৰ বাসগৃহৰ পৰা আদৰি অনাৰ পাছতে প্ৰশিক্ষণ মহাবিদ্যালয়ৰ শিক্ষক গোট প্ৰশিক্ষাৰ্থীসকলৰ লগতে প্ৰাক্তন প্ৰশিক্ষাৰ্থীসকলে সম্বৰ্ধনা পত্ৰ, চেলেং, পিতলৰ জাপি, অংগবস্ত্ৰ, ফুলৰ থোপা, কিতাপৰ টোপোলা আদিৰে সম্বৰ্ধনা বিপুলভাৱে জনায়। অনুষ্ঠানত মহাবিদ্যালয়ৰ অধ্যক্ষ সোণালী গগৈ কোঁৱৰ, প্ৰবক্তা পূৰ্ণিমা গগৈ, বন্যাশ্ৰী বৰুৱা শইকীয়া, ৰাজেন্দ্ৰ কুমাৰ বৰা, মৃদুল শইকীয়া, গায়ত্ৰী বৰদলৈকে ধৰি প্ৰশিক্ষণ মহাবিদ্যালয়ৰ প্ৰশিক্ষাৰ্থীসকল উপস্থিত থাকে। ইপিনে সহকৰ্মী প্ৰশিক্ষাৰ্থী সকলোৰে আদৰৰ শিক্ষয়িত্ৰীগৰাকীক আনুষ্ঠানিকভাৱে বিদায় জনাই আৱেগিক হৈ পৰে শিক্ষক, কৰ্মচাৰী, প্ৰশিক্ষাৰ্থীসকলো। বিদায় বুলি কওঁতে আচলতে এটা দীৰ্ঘস্থায়ী এটা ক্ষণস্থায়ী থাকে আৰু আজি সকলোৱে দেখোন তেওঁলোকৰ ভাষণত বোলে মই কোনো ক্ষণস্থায়ী বিদায়হে লৈছোঁ বুলি কৈছে, দীৰ্ঘস্থায়ী বিদায় ল'ব মানা কৰিছে। কলেজখনত মই এটা খুব বৰ্ণিল অধ্যায় শেষ কৰিলোঁ। প্ৰায় 34 years মই এই কলেজখনত শিক্ষকতা কৰিছোঁ। মহাবিদ্যালয়খনত কিমান দিব পাৰিছোঁতো মই নাজানো, কিন্তু মহাবিদ্যালয়খনৰ পৰা মই কিন্তু মোৰ জীৱনৰ এটা খুব সুন্দৰ মধুৰ অভিজ্ঞতা মই লাভ কৰিছিলোঁ। আৰু যিহেতু আমাৰ এইবোৰ প্ৰশিক্ষণ কলেজ, ইয়াত আমাৰ গোটেই বছৰটোৱে বিভিন্ন ধৰণৰ কাৰ্যক্ৰম, বিভিন্ন ধৰণৰ এক্টিভিটিজ আমাৰ চলি থাকে। তাৰ ভিতৰতে আমি খুব চেষ্টা কৰিছিলোঁ প্ৰশিক্ষাৰ্থীসকলক তেওঁলোকৰ যিটো শৈক্ষিক তেওঁলোকৰ অধ্যায়টোৰ লগতে তেওঁলোকৰ সাংস্কৃতিক অধ্যায়টো কেনেকৈ আমি আগবঢ়াই নিব পাৰোঁ সেইটো চেষ্টা কৰিছিলোঁ। আৰু প্ৰায় আমাৰ প্ৰত্যেকজন প্ৰশিক্ষাৰ্থীয়ে কিন্তু গীত, বাদ্য, নৃত্যৰ লগতে তেওঁলোকে তেওঁলোকৰ আধ্যাত্মিকতা আৰু তেওঁলোকৰ যিটো শৈক্ষিক তেওঁলোকৰ মূল্যায়ন সেইটো কিন্তু তেওঁলোকে খুব সুন্দৰভাৱে বজাই ৰাখিব পাৰিছে। আৰু ইয়াত প্ৰায় গুণগত মানৰ শিক্ষাই প্ৰদান কৰা হয়। মই আজি বিদায় বেলাতনো কি ক'ম, বিদায় লৈছোঁ যেনো মোৰ ঠিক সিমান ভাৱ এইটো কাৰণেই হোৱা নাই যে এটা যিটো সেৱাৰ মনোভাৱেৰে এটা শিক্ষা অনুষ্ঠানত কাম কৰিব লাগে, মই আজি এই 26/4/25 আজি তাৰিখলৈকে কিন্তু এটা সেৱাৰ মনোভাৱেৰে এই মহাবিদ্যালয়খনত কাম কৰিলোঁ আৰু সেইটো এটা মোৰ ডাঙৰ আত্মসন্তুষ্টি। জ্যেষ্ঠ প্ৰবক্তাগৰাকীক বিদায় জনাই তেওঁলোকে ৰূপালী গোস্বামীৰ সৈতে মধুৰ স্মৃতি সম্পৰ্কে সোঁৱৰিলে এনেদৰে। আহি একদম শেষ ক্ষণত যেতিয়া খালী ছবিবোৰ দেখিছোঁ, সঁচাকৈয়ে মানে বিদায় শব্দ এটা যে আছে সেইটো অনুভৱ হৈছে। আৰু বাইদেউৰ কাৰণে আমাৰ অনুষ্ঠানটোৰ মাজত বাইদেউ সদায় জীপাল হৈ থাকিব। বাইদেউৰ খেতি মইতো আজি বহুত বছৰ, মই 99 চনৰ পৰা মই 1999 পৰা আজি 2025লৈকে কাম কৰি আহিছোঁ। তেখেতৰ পৰা মই প্ৰথমতে তেওঁ মোৰ শিক্ষাগুৰু, তেওঁ মোক পঢ়ুৱাইছে BEdত। তাৰপিছত এতিয়া মই লগত চাকৰিও কৰিলোঁ এই 27টা বছৰ। তাৰ এইখিনি মুহূৰ্তত বাইদেউৰ পৰা মই বহুত শিকিলোঁ। আৰু বাইদেৱে যিখিনি মোক মানে ভাল জ্ঞান দিয়ে, ভাল লগ দিয়ে, সেইখিনি মই স্বীকাৰ কৰিব লাগিব। আৰু তেওঁক আমি এই কলেজৰ পৰা হেৰুৱাইছোঁ বুলি ভাবিলে আমি বহুত দুখ পাই যাম। তেওঁক হেৰুৱাইছোঁ বুলি আমি নাই ভবা, তেওঁ সদায় আমাৰ লগত থাকিব। বাইদেউৰ কথাই বাইদেৱে মই এটা সময়ত চাকৰি এৰি থৈ যাবলৈ ওলাইছিলোঁ, কিন্তু বাইদেৱে মোক আনি পেলাই আকৌ এইখন কলেজত মাতি আনি পেলাই যে তুমি আহা, আমি একেলগে কাম কৰিম। সেইটো বৰ ডাঙৰ মুহূৰ্ত, নহ'লে আজি হয়তো মই হাউচৱাইফ হৈ থাকিলোহেঁতেন। আজি এনেকুৱা এটা অনুষ্ঠানৰ শেষত কথা কোৱাটো সঁচাকৈ অকণমান জটিল। তথাপি ৰূপালী বাইদেউ প্ৰথম মোৰ শিক্ষাগুৰু, তেখেতে মোক পঢ়াইছিলে আৰু আজি সুদীৰ্ঘ 13 বছৰ সহকৰ্মী হিচাপে তেখেতৰ লগত মই কাম কৰিলোঁ। বাইদেৱে আমাৰ দুটা ক্ষেত্ৰ বহুত ধুনীয়াকৈ আগুৱাই দিছিল। এটা হ'ল শৈক্ষিক ক্ষেত্ৰখন আৰু লগতে আমাৰ সাংস্কৃতিক ক্ষেত্ৰখন। আমি এই দুইটা বিষয়তে আমি অকণমান অভাৱ অনুভৱ কৰিম। তথাপি বাইদেউক আনুষ্ঠানিকতা ৰক্ষা কৰিহে আমি বিদায় জনাইছোঁ। বাইদেউৰ দিহা পৰামৰ্শ সদায় আমাৰ লগত লাগিব।
আমি তেখেতক সদায় আমাৰ মাজত বিচাৰি বাইদেউ বিদায় জনোৱাটো আমাৰ কাৰণে এটা আনুষ্ঠানিকতাই মাত্ৰ গতিকে বাইদেউক আমি এই অনুষ্ঠানটোত যেতিয়াই প্ৰয়োজন হয় তেতিয়াই বাইদেউৰ কিন্তু উপস্থিতিটো আমি বিচাৰিম আৰু পাম বুলি আমি আশা ৰাখিছিলোঁ। এটা কথা ঠিক যে আমি নিয়মীয়া এগৰাকী এই মহাবিদ্যালয়ৰ প্ৰবক্তা হিচাপে এই বহুমুখী প্ৰতিভাৰ এগৰাকী প্ৰবক্তা আমি কৰিব পাৰোঁ। আচলতে তেখেত এখন শৈক্ষিক দিশটোতেই নহয়, যিকোনো কাৰ্যক্ষেত্ৰতে এই মহাবিদ্যালয়খনৰ দিশবিলাক তেখেতে ইমান সুন্দৰকৈ হেণ্ডেল কৰিব পাৰিছিলে, মানে আগবঢ়াই নিব পাৰিছিলে, সেইখিনি চাগে আৰু আমি দ্বিতীয় এজন শিক্ষক বা তেনেকুৱা ফেকাল্টিয়ে চাগে যে পূৰণ কৰিব পাৰিব মোৰ মনে আচলতে নধৰে। আৰু যি কি নহওক শেষত খালি বাইদেউৰ সুস্বাস্থ্য ভগৱানে প্ৰদান কৰক। আমি প্ৰায় দুবছৰে পাইছোঁ। সদায় মেমে মানে আমাক সদায় মটিভেট কৰে, সদায় কয় কি পাৰিবা, কিয় পাৰিবা তোমালোকে, চেষ্টা কৰি যোৱা। আৰু সাংস্কৃতিক ক্ষেত্ৰতো মেমৰ লগত ভালকৈ আমি জড়িত হৈ আছিলোঁ। মেমে আমাৰ ডান্সৰ ক্ষেত্ৰতে হওক বা গানৰ ক্ষেত্ৰতে হওক সদায় মানে আগুৱাই যাবলৈ কৈ আহে আৰু সেইটো মানে বহুত মিছ কৰি মেমক সদায় মানে মনত পৰি থাকিব আৰু মেমে শৈক্ষিক দিশতেই নহয়, মেমে প্ৰত্যেকটো দিশতে আমাক সহায় কৰিছে। কালচাৰেলটো বাৰু এটা পাৰ্টে হয় একাডেমিক্সৰ, কিন্তু তাৰ লগত আমি কেনেকৈ কনফিডেণ্টলি আমাৰ লাইফৰ চিটুৱেশ্যনছ বা প্ৰব্লেমছবোৰ কেনেকৈ ছল্ভ কৰিম সেইখিনিও মেমে আমাক বহুতখিনি হেল্প কৰিছে বা আমাক দেখুৱাই দিছে। সেইকাৰণে মেমৰ আগত কেতিয়াও মেমক মানে থেংক ইউ শব্দটো বহুত সৰু হৈ যায় মেমৰ কাৰণে। আৰু যদিও মেমক আমি আমাৰ মাজত ফিজিকেলি নাথাকিব, কিন্তু ইম'চনেলি তেওঁ আমাৰ মাজত সদায় থাকিব। মেমে এক্ট কৰে 30 ইয়াৰৰ দৰে আৰু লিভ কৰে 15 ইয়াৰৰ দৰে। চ' মেম বহুত মানে এভাৰগ্ৰীণ মানে এনাৰ্জেটিক হয়। তেওঁক চাই পেলাই মানে এনেকুৱা নালাগে যে তেওঁ 60 ইয়াৰ হ'ল নেকি। চ' মেমৰ পৰা বহুত ইনস্পিৰেশ্যন পাইছোঁ। মেমৰ পৰা আমি বহুত ইনস্পিৰেশ্যন পাইছোঁ। মেমৰ পৰা আমি এইটো ইনস্পিৰেশ্যন পাওঁ যে নিজকে কেনেকৈ সুস্থ সবল কৰি ৰাখিব পাৰি। আমি 60টো আমি কেনেকৈ নিজকে সুস্থ সবল মেমৰ দৰে সক্ৰিয় কৰি ৰাখিব পাৰোঁ, সেই বিষয়ে আমি মেমৰ পৰা বহুত জ্ঞান লাভ কৰিব পাৰোঁ। মেম যদিও এই মহাবিদ্যালয়খনৰ পৰা বিদায় লৈছে, কিন্তু আমি জানো যে আমাৰ মনৰ পৰা মেমে কেতিয়াও বিদায় ল'ব নোৱাৰে। আমাৰ যিকোনো মুহূৰ্ততে বা যিবা প্ৰয়োজন হ'লে মেম থাকিব বুলি আমি সদায় জানো, আৰু মেমেও সেই বিষয়ে আমাক সদায় কয়। চ' মেমক আমি বহুত মিছ কৰোঁ।